हेलो बंधुসকল আজি আমাৰ এই হিমলগুৰি ৰাস্তা পুনটো তোলাটো হৈছে আৰু মই কথাটো কি কাৰণ নাইয়া ঘৰ ওচৰত না নাইয়া এফালে তোমাৰ এটি কল গাছলে লালি লালি বনান ঘৰলৈকে হিমা লাগে আৰু জব কাৰ্ড চলি আছে আমাৰ গাঁওখনত আৰু জব কাৰ্ড একদম মানে গাঁৱৰ ৰাইজে চবৰে পইচা নাই যে দুখীয়া মানুহ উঠালে একেবাৰে দুখীয়া মানুহকেইটাহে জব কাৰ্ড কৰে আকৌ ধনীকেইটা জব কাৰ্ড নকৰে নহয় ক'ত জব কাৰ্ড হৈছে নেকি কোনোবা হাজিৰা কৰিব নেকি ক'ৰবাত দা দোং ক'ৰবাত কটোৱাব নেকি ক'ৰবাত ঢাপ খনাব নেকি সেনেকুৱাহে মনৰ চিন্তাটো আহে হয় নহয় কেনেকৈ ৰাতিটো সেই জলপানটোৰ কাৰণে বাৰুকৈ উলিয়াওঁ সেইটো চিন্তা কৰে যে সেইকাৰণে একেবাৰে দুখীয়া মানুহকেইটাহে জব কাৰ্ড কৰিব আহিছোঁ এতিয়া ধুনীয়াকৈ জব কাৰ্ডটো কৰি আছোঁ ৰাস্তা পথাৰ মাজত এইটো আমাৰ মমাইদেউ হয় নহয় মমাইদেউ বাৰু লাগিছে না মাটি কাম কৰি বেয়া হ'লেও কৰিবই লাগিব ৰাস্তাটো লাগে নহয় ৰাস্তাটো লাগে ৰাইজৰ কাৰণে আকৌ নিজেও কৈ এই অহিনা কেইটিমান লাগে অহিনা নহ'লে আকৌ চলিবও নোৱাৰো যে এনেকৈ বুলি সেই আজি হেন 12টা ভিডিঅ' এটা বনোৱা হৈছে আপোনালোকে চাবচোন দেই এইখিনি এতিয়া জব কাৰ্ড কৰিছে মহিলাসকলে বাৰু লাগিছে না বাৰু লাগিছে তহঁতে জব কাৰ্ড কৰ কষ্ট কৰ আমাৰ খুইদেউ ভাল হৈছে না ভাল লাগছি কামগিলাখন কৰি মাত্ৰা খানছে ন আৰু এইটাখনে কত মাটিকে বখলিয়াইছে আৰু মোৰ গাতে আৰে এইগিলাখন মানুহ এই নাই হৈ দেই এটা বৌটা লাগে বৰ খাৰাপ লাগে এটা বুবুল ভাই বাৰু লাগিছে কাম কৰি আমাৰ দাদাই বাৰু পাইছ কৰিব লাগিব ন হয় হয় আমাৰ দাদাই বাৰু লাগিছে হয় আমাৰ লাকেশ্বৰ ভাই মজা লাগিছে দেই ডবলকৈ খাটাৰকৈ মাৰি চাচোন ইয়াত জোৰত দিছ দেই এলি ন এইখিনি মানুহে এতিয়া জব কাৰ্ড কৰি আছে কিমান ধুনীয়াকৈ এইটো ৰাস্তা চাহ পথাৰ আমাৰ দামোদৰ হৈ গ'ল হেপাল নিয়া হৈছে মজা মজা আমাৰ আটানি ঐ হাজিৰা কৰ দে আহিছ ন আমাক খুইদ বৰকে হাঁহি থকা ঠিকা কৈছ না হাজিৰা ঠিকা সুধিব লাগিব ঐ আমাৰ নন ভাই সুধিব ভাই কৈছা এক নল না এক নলে কেই ফুট থাকে 10 ফুট দিছে কিমান বহল কিমান দ 2 ফুট 2 ফুট দ ভালকে খান দেই নামাত দিব ভাই বুঢ়া আমাৰ দাদা আহিছা দেই বহুত ভাল লাগিছে জব কাৰ্ড ৰাইজৰ সমাজত ন ঠিকে আছে দে খানক দেই এতিয়া ৰাইজৰ মুখখন চাই লওঁ আমাৰ বুঢ়া চুৰিয়াখন কেতিয়া আহিব নতুন চুৰিয়া আহি আছে ঠিক আছে দে ভাল লাগিছে যি হ'লেও ন কৰিব লাগে আমাৰ দাদাই একদম ভাল লাগিছে দেই আজি মাটিটো অলপ মানে টান পাইছোঁ আজি টান বেছি খিচি আছিলে ন আমাৰ পেহাৰো ঠিকে আছ দে হওক ভালকৈ কৰি থাকা ন গাঁওখন যেনো বাৰু হওক অলপমান এবাৰ তুলি শংকৰ কৈ যা কয় এবাৰ নুতুলি বুলি পিনে কামক শুই এটা বেয়া পাইছে বাৰুকৈ তুল দেই কষ্ট নকৰিবি কষ্ট নকৰি লাহে লাহে বহি কৈ থাক আৰামছে ৰাইজৰ লগত দেই দেখিলা এইটো ৰাস্তা ধুনীয়াকৈ কৰি আছে এতিয়া আমাৰ এনেকৈয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ জব কাৰ্ডৰ বিষয়ে আমাৰ গাঁওখনত বুবুল ভাই দেই এদিন আমাৰ তুলনৰ মাইকী এদিন ওচৰত থাকিব নোৱাৰোঁ বৰ হাৰামি আছে মানুহ হওক দে দেই